খেলো ইণ্ডিয়াত ৰূপৰ পদক লাভেৰে পথালি পাহাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে অষ্টম শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰী দেউৰীয়ে। নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়াত অংশগ্ৰহণ কৰি পথালি পাহাৰ টুলগেটৰ সমীপৰ নিপন দেউৰী কন্যা তথা অষ্টম শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰী দেউৰীয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। পৰিস্মিতা বড়োৰ প্ৰশিক্ষণত এইদৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰী দেউৰীয়ে ৰূপৰ পদক অৰ্জন কৰি সফলতা লাভ কৰে। আজি স্বগৃহত উপস্থিত হোৱা গায়ত্ৰী দেউৰী আৰু প্ৰশিক্ষক পৰিস্মিতা বড়োক গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱা হয়। কম্বিনেশন মাৰা মাৰিলে নাগাম यानी মজা हेलो 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 চিটটা মাৰা লখিমপুৰৰ পৰা নাগালেণ্ডত খেলিবলৈ গৈছিলোঁ। মই তিনিজনীৰ লগত খেলিছিলোঁ। তিনিজনীৰ লগত খেলি কিনি চিলভাৰ পালোঁ। পেঞ্চাক চিলাৰ মাৰ্চেল আৰ্ট 90টা ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিছিলে। তাত 66 মেডেলছ আমাৰ আসামলৈ আহিছে। আমাৰ আসামত বেষ্ট টিম আহিছে, ফাৰ্ষ্ট বেষ্ট টিম। আমাৰ পাৰ্টিচিপেট বহুত ভাল হৈছে। তাত আপুনি কোচ হিচাপে গৈছিলে? মই কোচ হিচাপে গৈছিলোঁ আৰু মই ৰবিজিত ৰাজকুমাৰ ছাৰৰ আণ্ডাৰত গৈছিলোঁ। আমি লখিমপুৰ ডিষ্ট্ৰিক্ট পেঞ্চক এছ'চিয়েশ্যনৰ পৰা আমি চিলেকশ্যন হৈছিলোঁ। আমাৰ ডিষ্ট্ৰিক্টৰ পৰা 5জন গৈছিলে। আমাৰ 5জনৰ পাৰফৰ্মেঞ্চ ভালেই আছিলে। তাৰে ভিতৰত 2জনী চিলভাৰ পাইছে। আমাৰ লখিমপুৰ নাগালেণ্ড ডিমাপুৰ হৈছিলে। মানে ক'ৰ ষ্টেটে ইয়াত? মণিপুৰ, ছিকিম, মিজোৰাম, তাৰপিছত নাগালেণ্ড, নৰ্থ ইষ্ট। আমাৰ এইটো পেঞ্চকচিলাত খেলো ইণ্ডিয়া নৰ্থ ইষ্ট পাতিছিলে। তো নৰ্থ ইষ্টৰ চব আহিছে। हेलो 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 চিটটা মাৰা हाँ जी बोलो মজা মজা हेलो हेलो মজা 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 জিকিলে ইয়েস हेलो चेक